ৰাইজসকল এতিয়া মই বনাব যাই আছোঁ লোকেল মুৰ্গী। লোকেল মুৰ্গী আপোনালোকে সকলো বনাব জানে, তথাপি মোৰ ধৰণটো এবাৰ চাই লওক, হয়তো আপোনালোকৰ ভাল লাগিব পাৰে। গতিকে এই তেল গৰম হৈছে, এতিয়া মায়ে ইয়াতে তেলত হালধি মছলাখিনি দিব আৰু জলকীয়া গুড়িখিনি দিব। আলুটো ভাজি ল'ব আগতে। এতিয়া আলুখিনি মোটামুটি আপোনাৰ অলপ হৈ আহিছে, গতিকে আলুখিনি এতিয়া উঠাই দিম। আৰুতো বনাবতো আপোনালোকে আজিকালি সকলোৱে জানে, আজিকালি ইউটিউব জগতত চাই কেনে কোনেনো বনাব নোৱাৰে, তথাপি মোৰ পদ্ধতিটো এবাৰ চাই লওক, হয়তো আপোনালোকৰ ভাল লাগিব পাৰে। এইবাৰ আদা নহৰু পেষ্ট দিয়া গৈছে, সেইটো আপোনালোকে আন্দাজ মতে দিব। নিমখ, এতিয়া পিঁয়াজটো আমি তেলত ভাজি লৈছোঁ, অলপ ৰঙচুৱা কৰি ভাজি কেনে আমি মিক্সিত অলপ পেষ্ট কৰি লৈছোঁ। এতিয়া সেই পেষ্ট কৰা পিঁয়াজখিনি আমি ইয়াতে দি কেনে অলপ ভাজি লওঁ। পিঁয়াজখিনি কালাৰটো আপোনালোকে এবাৰ চাই ল'ব পাৰে। অলপ আগতে ৰঙচুৱাকৈ ভাজি লৈছোঁ, ভাজি কিনে আপোনাৰ মিক্সিত মৰা হৈছে। এতিয়া এইখিনি অলপ গোন্ধ যোৱালৈকে অলপমান ভাজি ল'ব লাগিব, তাৰপিছত মাংসখিনি দিয়া হ'ব। ৰংটো ভাল হ'বৰ কাৰণে আপোনালোকৰ জলকীয়া গুড়িটো অলপমান তেলত দি দিব, তেতিয়া আপোনালোকৰ ৰংটো অলপ সোনকালে ফুটি আহিব আৰু অলপ ৰঙচুৱা হ'ব, দেখিবলৈ ভাল লাগিব। এইটো আপোনাৰ এতিয়া জিৰা আৰু ধনিয়া পাউডাৰ, এইটো হালধি দিলোঁ। এইখিনি আপোনালোকে মাংস অনুযায়ী আন্দাজ কৰি কেনে দিব। আমাৰ এতিয়া 800 গ্ৰামমান লোকেল মুৰ্গী আছে, এইটো লোকেল মুৰ্গী মাংস এতিয়া দিয়া গ'ল ইয়াতে। গতিকে মছলাটো আপোনালোকে আন্দাজ অনুযায়ী যিমান মুৰ্গী হয় সেই হিচাপত আন্দাজ অনুযায়ী আপোনালোকে দিব। পিঁয়াজ ভজাৰ সময়ত আমি জাইফল আৰু কি দিছিলোঁ, তেজপাত ভাজি লৈ কিনে আমি পিঁয়াজৰ লগতে জাইফল আৰু তেজপাতটো একেলগে আমি মিক্সিত মাৰি লৈছিলোঁ, তেতিয়া আপোনাৰ চেণ্টটো অলপ ভাল আহিব। এতিয়া এইখিনি আপোনালোকেতো গমেই পায় আৰু এইখিনি মাংসখিনি এতিয়া অলপ দেৰি আমি হেৰি কৰিম, ভাজি ল'ম। আৰু এতিয়া দিয়া হৈছে মটৰ। এতিয়া যিহেতু ছিজনৰ মটৰ, গতিকে মাংসৰ লগতে হওক চব্জিৰ লগতে হওক খাই ভাল লাগে, অলপ সোৱাদটো বাঢ়ে। এতিয়া এইখিনি আপোনালোকে অলপমান ভাজি লৈ মটৰটো অলপ পাৰিলে বেছি দিব, টেষ্টটো বেছি হ'ব তেতিয়া।
এতিয়া আপোনাৰ মিট মছলাটো দি দিম। বহুতে মিট মছলাটো পিছত দিয়ে, শেষৰ ফালেও দিয়ে, কিন্তু আমি আগতে দি দিছোঁ। সিজিলে গোন্ধটোও ভাল, আপোনাৰ কেঁচা কেঁচা ভাৱ এটা নাহিব। পিছত দিলে আপোনাৰ এটা কেঁচা কেঁচা মছলাৰ ভাৱ এটা আহি থাকে, যিটো অলপ কিছু ব্যক্তিয়ে খাই হয়তো ভাল নাপাব পাৰে। গতিকে এইখিনি অলপ দেৰি ভাজিব লাগিব। ইয়াৰ পৰা অলপ পানী ওলাব, সেই পানী আৰু তেলতে এইখিনি আমি ভাজিম। আৰু এই মুৰ্গীটো বনাবৰ কাৰণে আমি কোনো ঠাণ্ডা পানী ব্যৱহাৰ নকৰোঁ, গতিকে আমি গৰম পানীয়ে ইয়াতে ব্যৱহাৰ কৰিম। যিমান পানী দিম, যেইবাৰ দিম, আমি গৰম পানীয়ে দিম। অলপ মাংসৰ কালাৰটো চেঞ্জ হৈছে, আৰু মাংসত আপোনাৰ যোনটো তেল দিয়া হৈছে তাৰ পৰা তেল বাহিৰ হ'ব। সেই তেলটো বাহিৰ নোহোৱালৈকে আপোনালোকে অলপ ভাজি থাকিব। যিমান আপোনালোকে সেই তেলটোত ভাজিব, সিমানে সোৱাদ বাঢ়িব। নহ'লে অলপমান খাওঁতে পানী পানী লাগিব। এইটো আপোনালোকৰ সোৱাদৰ ওপৰত কথা। কোনোবাই অলপ পাতল খাই ভাল পায়, কোনোবাই অলপ কাঢ়া খাই ভাল পায়, যোন ব্যক্তি যেনেকুৱা খাই ভাল পায়। গতিকে ঠাণ্ডা দিনত অলপমান কাঢ়া হ'লে ভাল লাগে খাই। গতিকে আপুনি মাংসটো অকণমান তেল ওলোৱালৈকে তাতে ভাজি লোৱাৰ চেষ্টা কৰিব। আমি ইয়াত ভাজি থোৱা আলুখিনি দি দিম। মাংসৰ লগত অলপ ভাজিলে সোৱাদ হয়। আৰু যিহেতু সৰু কুকুৰা, গতিকে অলপ সোনকালে হ'ব বুলি আশা কৰিলোঁ। আৰু আলু আমি ভাজিহে লৈছিলোঁ, কিন্তু আলু অলপ সিজোতে সময় লাগে। গতিকে আলুটো আমি নতুন আলু ব্যৱহাৰ কৰিছোঁ, যোনটো ছিজনত নতুন আলু ওলায়। এতিয়া দেখিবলৈ পাইছে ছাইডৰ পৰা আপুনি অলপ তেলটো ফুটি ফুটি আহিছে। গতিকে যিহেতু তেলটো অলপ ফুটি আহিছে, আমি ইয়াতে অলপ গৰম পানী ব্যৱহাৰ কৰিম। আৰু পানীটো আপোনালোকে একেবাৰে নিদিব, অলপ অলপকৈ দিয়াৰ চেষ্টা কৰিব। অলপ অলপকৈ দি অলপ ভাজি ল'ব আগতে। কাৰণ যিমানবাৰ আপুনি যদি 2-4বাৰ ভাজিব পাৰে, মাংস সিমানে সোৱাদ হয়। মাংসৰ এটাই কথা, ভাজাৰ ওপৰত কথা। যিমান আপুনি ধৈৰ্য ৰাখি ভাজিব পাৰিব, মাংসৰ সোৱাদ সিমানেই হ'ব। গতিকে আপুনি যদি এবাৰতে যদি পানীটো দি দিয়ে, সেই মাংসটো আপোনাৰ অলপ খাবলৈ পনীচিয়া হৈ যায়। গতিকে এইটো আপোনাৰ টেষ্টৰ ওপৰত কথা। কিছু ব্যক্তিয়ে সেইটো ভাল পায়, কিছু ব্যক্তিয়ে অলপ বইল টাইপ খায়ো ভাল পায়। এতিয়া যিহেতু এটা মছলা ঢালিছোঁ, এইটো বইলটো নহয়, এইটো মছলাৰে তৰকাৰী। এতিয়া দেখিছে আপুনি তেলটো ওপৰৰ ফালে ফুটি আহিছে অলপ পানী দিয়াৰ পিছত। গতিকে এনেকুৱাকৈ আপোনাৰ অলপ অলপ পানী দি কিনে আপুনি যিমান ভাজিব পাৰে, গতিকে যিমানবাৰ আপুনি ভাজিব পাৰিব, সিমানবাৰ আপোনাৰ কাৰণে মাংসটোৰ সোৱাদ বাঢ়িব। মুৰ্গীটো আমি 20 মিনিটমান মজাই কিনে এবাৰ আমি ফাইনেল মুৰ্গীত পানী দি দিম। আৰু পানীটো আপোনাৰ আন্দাজমতে আপুনি দিব। যোনে যিমান পানী ৰাখিব বিচাৰে, জোল ৰাখিব বিচাৰে, সেই হিচাপত আপোনালোকে আন্দাজ কৰি কিনে দিব। যদি কোনোবা গ্ৰেভি কম খায়, পানী অলপ কম দিব। আৰু লোকেল মুৰ্গীত অলপ জোল ৰাখিয়ে ভাল লাগে। গতিকে যিহেতু লোকেল মুৰ্গী হয়, গতিকে অলপ পানী দিলে ভাল। গতিকে এয়া আমি পানী দিলোঁ, ফাইনেল পানী। গতিকে চাই লওঁ মাংসটো কি হয়। এয়া আমাৰ লোকেল মুৰ্গীটো ফাইনেল হৈ গ'ল, দেখিবলৈ পাইছে। গতিকে আমি যি মছলা ব্যৱহাৰ কৰিছোঁ, আপোনালোকে হয়তো ভাবিব পাৰে যে বহুত মছলা ব্যৱহাৰ কৰিছোঁ নেকি। কেমেৰাত তেনেকুৱাকৈ লাগে, অলপ দিলে বহুত লাগে, কিন্তু তেনেকুৱা নহয়। আপোনালোকে মাংসটো দেখিয়ে গম পাইছে। গতিকে এতিয়া ফাইনেল আউটকাম। এতিয়া আমি ধনিয়া কাটি দিছোঁ। এয়া আপোনাৰ ধনিয়াটো কাটি কিনে অলপ লৰাই দিব। আৰু এই আমাৰ লোকেল মুৰ্গী পূৰা হ'ল। গতিকে যদি আপোনালোকৰ চাই ভাল লাগিছে,
তেনেহ'লে লাইক ছাবস্ক্ৰাইব কমেণ্ট কৰিব মোৰ চেনেলটোত। মোৰ চেনেলটো নতুন, অলপমান আপোনালোকে চেনেলটো বঢ়াবৰ কাৰণে মোক সহযোগ কৰিব। তাৰ বাবে মই আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিলোঁ আৰু ধন্যবাদ।